সমগ্ৰ ৰাজ্যবাসীকে বানপানী আৰু বিভিন্ন ৰোগ ব্যাধিয়ে আতংক সৃষ্টি কৰাৰ সময়তে আমি দেখুৱাব বিচাৰিছোঁ ঢকুৱাখানাৰ এখন চিকিৎসালয়ৰ পয়া লগা ছবি, যিখন চিকিৎসালয়ত যোৱা এটা বছৰে চিকিৎসকবিহীনভাৱে চলি আছে। আচলতে এয়া চিকিৎসালয় বুলি ক'লে ভুল হ'ব, এয়া ক'ব লাগিব কেঁকুৰি বেবেজীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ, যিটো মন্দিৰত আচলতে পূজাৰী নাই বুলি ক'ব লাগিব। কেমেৰা পাৰ্চনে দেখুৱাব ইয়াৰ সমগ্ৰ পৰিৱেশ কেনেদৰে এই কেঁকুৰি বেবেজীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ চৌহদটো হাবি জংঘলে আৱৰি ধৰিছে আৰু গৰু ছাগলী উদং চৰণীয়া পথাৰ হিচাপে পৰিণত হৈছে আৰু ইয়াৰ গৃহসমূহ কেনেদৰে ৰ'দ বৰষুণত দহি খহি গৈছে। 2021 চনতে এই চিকিৎসা কেন্দ্ৰটোৰ প্ৰসূতি গৃহৰ ওপৰত টিংপাতৰ চালিসমূহ ধুমুহাত উৰি যোৱাৰ পিছৰে পৰা আজিলৈকে মেৰামতি নকৰাত এনেদৰে আচলতে প্ৰসূতি গৃহৰ ভিতৰৰ সমগ্ৰ বয় বস্তু জহি খহি নষ্ট হৈ গৈছে, ৰ'দ বৰষুণত পচিছে। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে সমগ্ৰ পৰিৱেশ এনেদৰেই আচলতে প্ৰসূতি গৃহটোৰ সমগ্ৰ আচবাব নষ্ট হৈ এক বিকৃত ৰূপ লৈছে আৰু যিটো ৰূপত আচলতে ইয়াতে কোনো চিকিৎসা কৰিব পৰা ব্যৱস্থা নাই আৰু ইয়াৰ এই সমগ্ৰ অঞ্চলটোৰ প্ৰসূতিসকলক সেইবাবে ইয়াৰ চিকিৎসক হিচাপে থকা ফাৰ্মাচিষ্টগৰাকীয়ে অন্য চিকিৎসালয় প্ৰেৰণ কৰি আহিছে। আমি পোনে পোনে যাব বিচাৰিম আমাৰ চিকিৎসা কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ যিগৰাকী সভাপতি আমাৰ ওচৰত উপস্থিত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই গৃহটো কেতিয়া পৰা এনেদৰে আচলতে জহি খহি গৈছে। এইটো ঘৰ 2021 চনৰ 23 মাৰ্চৰ দিনা সন্ধিয়া এজাক প্ৰকাণ্ড ধুমুহা আহিলে, ধুমুহাৰ লগে লগে এই মানে ঘৰৰ চালখন এৰুৱাই লৈ গুচি গ'ল। এতিয়া এই ঘৰটো আমাৰ প্ৰসূতি গৃহ আছিলে। এতিয়া এই অঞ্চলটোত বৃহত্তৰ অঞ্চলটোত এই প্ৰসূতি গৃহটো ভাগি পোৱাৰ পৰা ইয়াত মহিলা প্ৰসৱ কৰা অনুষ্ঠান বিষয়টো একেবাৰে মানে পিছ পৰি গ'ল আৰু দুখীয়া মানুহে ইয়াত যথেষ্ট মানে দূৰলৈ যাবলৈ প্ৰসৱ কৰিবৰ কাৰণে দূৰলৈ যাবলৈ যথেষ্ট অসুবিধা। গতিকে ইয়ালৈ আহিছিলে মানুহে, যথেষ্ট প্ৰসৱো হৈছিলে ইয়াত। এতিয়া এই অসুবিধাটো একেবাৰে মাৰাত্মক অসুবিধা হিচাপে আমাক ধৰা দিছে। গতিকে আমি চৰকাৰক এই কথাত জনাওঁ যে এই গৃহটো সোনকালে নিৰ্মাণ কৰি দি আমাক এই অঞ্চলটো বৃহৎ অঞ্চলটো দুখীয়া ৰাইজক কৃতাৰ্থ কৰিবৰ কাৰণে আমি চৰকাৰক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। কিমান সম্পত্তি লোকচান হৈছে ইয়াত? সম্পত্তি আপোনাৰ গোটেই যিমান আচবাব আছিলে ইয়াৰ ভিতৰত সমস্ত আচবাববিলাক নষ্ট হৈ গৈছে। মানে খিৰিকী দৰ্জাবিলাক একেবাৰে পানী পৰি পেলাই দি নষ্ট হৈ গৈছে, গ্লাছ ভাগি গ'ল। ইয়াৰ যিখন বিচনা আছিলে বিচনাবিলাকো একেবাৰে ধ্বংস হৈ গ'ল। গতিকে এই আৰু ক্ৰমান্বয়ে গোটেই ঘৰটো ৱালো এতিয়া মামৰে ধৰি পেলাই হেলুৱে গজি যথেষ্ট মানে দেখিবলৈ অপৰূপ হৈছে। গতিকে অলপ থাকোঁতেই ইয়াক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি চৰকাৰক আমাৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কেঁকুৰি বেবেজীয়া আৰোগ্য আয়ুষ্মান মন্দিৰত সকলো ধৰণৰ সা সুবিধা থকাৰ পিছতো কেৱল মাত্ৰ এজন চিকিৎসক নিযুক্তি দিব নোৱাৰাৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। কি কয় ইয়াত নিয়োজিত ফাৰ্মাচিষ্টগৰাকীয়ে? ফাপেখাতিত আছিলোঁ, তাৰপৰা ইয়ালৈ বৰ্তমান মই 7 মাহমান হৈছে মানে পষ্টিং হোৱা। ইয়াত আহি পেলাই মই চাইছোঁহি ইয়াত যথেষ্ট পেচেণ্ট হয়, কিন্তু আমাৰ এটা বিশেষ সুবিধা হৈছে আমাৰ এজন ডক্টৰৰ প্ৰয়োজন। সেই ডক্টৰজনৰ নোহোৱাৰ কাৰণে আমাৰ ইয়ালৈ পেচেণ্ট আহে, কিন্তু যিটো মতে সুবিধাটো পাব লাগে তেওঁলোকে সুবিধাটো পোৱা নাই। কাৰণ মই যিমান পাৰিছোঁ সিমান মানে চাই দিছোঁ, হস্পিটেলখন চোৱা বুলি সকলোক কৈ দিছোঁ, কিন্তু ডক্টৰ মানে পেচেণ্টবিলাকৰতো যথেষ্ট ভৰসা থাকে। কাৰণ এইটো অকণমান কিবা প্ৰব্লেম এটা হ'লে আমি লগত ঢকুৱাখানা নাইবা ঘিলামৰা নাইবা লখিমপুৰ আমি মেডিকেল কলেজলৈ মানে ৰেফাৰ কৰিবলগীয়া হয়। সেইকাৰণে আমি বিচাৰিছোঁ যে ডক্টৰ আমাৰ ইয়াত লাগে, ডক্টৰ দিয়ক। কাৰণ এতিয়া ৰাইজৰ সুবিধা হ'ব। এতিয়া বানপীড়িত যিটো অঞ্চল হৈছে ইয়াত বিশেষকৈ আমি এতিয়া ফ্লাডৰ কেম্প দিব লাগে, কাৰণ সেইটো কেম্প কৰিব পৰা নাই বিশেষকৈ। আমি যিমান পাৰোঁ আমি ছাৰ্ভিচ দিছোঁ, সেইটো কাৰণে আমি বিচাৰিছোঁ যে ডক্টৰ আমাক ইয়াত বহুত প্ৰয়োজন মানে বিশেষকৈ। এতিয়া ষ্টাফ কিমান আছে? এতিয়া আমাৰ ষ্টাফ আমাৰ চব মিলাই ডক্টৰ বাদ আমাৰ এতিয়া 8জন ষ্টাফ আছে। আমাৰ ANM 2গৰাকী আছে, ডেচাৰ এজন আছে, আমাৰ GNM এগৰাকী আছে, লেবৰেটৰী টেকনিচিয়ান আছে, আমাৰ ফুড কেটাৰ এজন আছে আৰু মই ফাৰ্মাচিষ্ট হিচাপে আছোঁ। সেয়ে আমাৰ ষ্টাফ আৰু আমাৰ ABP এজন আছে। ইয়াতে যিটো প্ৰসূতি ৰুম আছিলে, প্ৰসূতি ৰুমটো আজি কেইবাবছৰ ধৰি ওপৰখন ভাগি যোৱাৰ কাৰণে জৰাজীৰ্ণ হৈ গৈছে। এই বিষয়ে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছেনে? হয়, কিন্তু মইতো আগৰ পৰা নাছিলোঁ, মই আপোনাক কৈছোঁ বেছি দিন হোৱা নাই। কিন্তু মই আহি পেলাই যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা আমি জনোৱা হৈছিলে, ওপৰতো জনোৱা হৈছিল, এতিয়ালৈকে কাগজ কিবাবোৰ দিয়া হৈছে। তেওঁলোকে বনাই দিম বুলি কৈছে এতিয়ালৈকে, কিন্তু একো আমাৰ হোৱা নাই। আমি কৈ আছোঁ যে আমাৰ যথেষ্ট অসুবিধা হৈছে বিশেষকৈ, কাৰণ ডেলিভাৰী পেচেণ্টবিলাক আমি বেলেগলৈ ৰেফাৰ কৰিবলগীয়া হৈছে। কাৰণ বিশেষকৈ আমাৰ এতিয়া ইয়াত ভালকৈ পেচেণ্ট এজন ৰাখিবলৈ পেলাই ইমাৰ্জেঞ্চি পেচেণ্ট এজন মানে ইনপেচেণ্ট যিটো ৱাৰ্ডটো সেইটো কৰিবলৈ আমাৰ যথেষ্ট অসুবিধা হৈছে। সেইটো কাৰণে আমি বিভাগীয় মানে হেৰিয়ক জনাইছিলোঁ যে আমাক বিশেষকৈ ইয়াত এটা এই যিটো ঘৰ সেইটো ঘৰ মেৰামতি কৰি দিব লাগে।